মোৰ মৰমৰ দেশবাসী, এই মন কী বাত অনুষ্ঠানত আপোনালোক সকলোৰে সৈতে সংযুক্ত হোৱা, আপোনালোক সকলোৰে পৰা শিকা, দেশৰ জনসাধাৰণৰ সাফল্যৰ বিষয়ে জনা সঁচাকৈয়ে মোক এক অতি সুখদ অভিজ্ঞতা প্ৰদান কৰে। পৰস্পৰে পৰস্পৰৰ সৈতে নিজৰ কথা বতৰা পাতোতে, নিজৰ মন কী বাত পাতোতে আমি গমেই নাপালো যে এই কাৰ্যসূচীয়ে 125টা খণ্ড সম্পূৰ্ণ কৰিলে। আজি এই কাৰ্যসূচীৰ 126 সংখ্যক খণ্ড আৰু আজিৰ দিনটোৰ সৈতে কিছু বিশেষত্ব জড়িত হৈ আছে। আজি ভাৰতৰ দুজন মহান ব্যক্তিৰ জয়ন্তী। মই শ্বহীদ ভগত সিং আৰু লতা দিদিৰ কথা কৈছো। বন্ধুসকল, অমৰ শ্বহীদ ভগত সিং প্ৰতিজন ভাৰতীয়, বিশেষকৈ দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক প্ৰেৰণাৰ উৎস। নিৰ্ভীকতা তেওঁৰ স্বভাৱত সম্পূৰ্ণৰূপে বিৰাজমান আছিল। দেশৰ বাবে ফাঁচী কাঠত ওলোমাৰ আগতে ভগত সিংজীয়ে ব্ৰিটিছসকলক এখন পত্ৰ লিখিছিল। তেওঁ কৈছিল যে মই বিচাৰো যে আপোনালোকে মোৰ আৰু মোৰ সতীৰ্থসকলৰ সৈতে যুদ্ধবন্দীৰ দৰে ব্যৱহাৰ কৰক। সেয়েহে আমাক ফাঁচী দি নহয়, পোনে পোনে গুলীয়াই হত্যা কৰা হওক। এয়া তেওঁৰ অদম্য সাহসৰ প্ৰমাণ। ভগত সিংজী লোকসকলৰ দুখ কষ্টৰ প্ৰতিও অতি সংবেদনশীল আছিল আৰু তেওঁলোকক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছিল। মই শ্বহীদ ভগত সিংজীক আদৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। বন্ধুসকল, আজি লতা মংগেশকাৰৰো জয়ন্তী। ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিয়েই তেওঁৰ গীত শুনি অভিভূত নোহোৱাকৈ থাকিব নোৱাৰে। তেওঁৰ গীতত সেই সকলোবোৰ আছে যিয়ে মানৱীয় সংবেদনাক জোকাৰি যায়। তেওঁ যিবোৰ দেশপ্ৰেমমূলক গীত গাইছিল, সেই গীতবোৰে মানুহক বহু পৰিমাণে অনুপ্ৰাণিত কৰিছিল। ভাৰতৰ সংস্কৃতিৰ সৈতেও তেওঁৰ এক গভীৰ সম্পৰ্ক আছিল। মই লতা দিদিৰ প্ৰতি হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। বন্ধুসকল, লতা দিদিসকল মহান ব্যক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। তেওঁলোকৰ মাজত বীৰ সাভাৰকাৰো এজন আছিল, যাক তেওঁ তাত্যা বুলি মাতিছিল। তেওঁ বীৰ সাভাৰকাৰজীৰ বহুতো গীতত নিজৰ সুৰ দিছিল। লতা দিদিৰ সৈতে মোৰ যি স্নেহৰ সম্পৰ্ক আছিল, সেয়া চিৰদিন অক্ষুণ্ণ আছিল। তেওঁ মোক প্ৰতি বছৰে নাপাহৰাকৈ ৰাখি পঠিয়াইছিল। মোৰ মনত আছে মাৰাঠী সুগম সংগীতৰ মহান ব্যক্তিত্ব সুধীৰ ফাড়কেজীয়ে প্ৰথমে লতা দিদিৰ সৈতে মোক চিনাকি কৰাই দিছিল আৰু মই লতা দিদিক কৈছিলো যে মোৰ আপুনি গোৱা আৰু সুধীৰজীয়ে সংগীত দিয়া গীত জ্যোতি কলশচলকে বৰ ভাল লাগে। বন্ধুসকল, আপোনালোকেও মোৰ সৈতে ইয়াৰ আনন্দ লওক। ज्योति कलश छलके, ज्योति कलश छलके, ज्योति कलश छलके, ज्योति कलश छलके। वे गुलाबी लाल सुनहरे रंग दल बादल के, ज्योति कलश छलके। মোৰ মৰমৰ দেশবাসী, নৱৰাত্ৰিৰ এই সময়ত আমি শক্তিৰ উপাসনা কৰো। আমি নাৰী শক্তিৰ উৎসৱ উদযাপন কৰো। ব্যৱসায়ৰ পৰা খেললৈকে আৰু শিক্ষাৰ পৰা বিজ্ঞানলৈকে আপুনি যিকোনো ক্ষেত্ৰকে লওক, দেশৰ কন্যাসকলে সকলোতে নিজৰ বিজয় ধ্বজা উৰুৱাইছে। আজি তেওঁলোকে এনেকুৱা প্ৰত্যাহ্বানকো অতিক্ৰম কৰিছে, যাৰ কল্পনা কৰাও কঠিন। মই যদি আপোনালোকক এটা প্ৰশ্ন কৰো, আপোনালোকে সাগৰত একেৰাহে 8 মাহ থাকিব পাৰিবনে?
আপোনালোকে সাগৰত পাল তৰা নাও অৰ্থাৎ বতাহৰ গতিৰে আগবাঢ়ি যোৱা নাৱেৰে 50,000 কিলোমিটাৰ যাত্ৰা কৰিব পাৰিবনে? আৰু সেয়াও এনে এক সময়ত যেতিয়া সাগৰত বতৰ যিকোনো সময়তে বেয়া হ'ব পাৰে। এনে কৰাৰ আগতে আপোনালোকে হাজাৰবাৰ ভাবিব। কিন্তু ভাৰতীয় নৌসেনাৰ দুগৰাকী সাহসী বিষয়াই নাবিকা সাগৰ পৰিক্ৰমাৰ সময়ত এনে কৰি দেখুৱাইছে। তেওঁলোকে দেখুৱাইছে যে সাহস আৰু দৃঢ় সংকল্প কাক বোলে। আজি মই মন কী বাতৰ শ্ৰোতাসকলক এই দুগৰাকী সাহসী বিষয়াৰ সৈতে চিনাকি কৰাই দিব বিচাৰো। এগৰাকী হৈছে লেফটেনেণ্ট কমাণ্ডাৰ দিলনা আৰু আনগৰাকী হৈছে লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা। এই দুয়োগৰাকী বিষয়া আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে। হেল্ল' হেল্ল' ছাৰ। নমস্কাৰ। নমস্কাৰ ছাৰ। তেন্তে মোৰ সৈতে লেফটেনেণ্ট কমাণ্ডাৰ দিলনা আৰু লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা দুয়োগৰাকী একেলগে আছে নেকি? হয় ছাৰ, দুয়োগৰাকী আছে। বাৰু আপোনালোক দুয়োকে নমস্কাৰম আৰু বনাক্কাম। ভানাক্কাম ছাৰ, নমস্কাৰম ছাৰ। বাৰু পোনপ্ৰথমে দেশবাসীয়ে আপোনালোক দুয়োজনীৰ বিষয়ে শুনিব বিচাৰে। আপোনালোকে অলপ কওকচোন। ছাৰ, মই লেফটেনেণ্ট কমাণ্ডাৰ দিলনা আৰু মই ইণ্ডিয়ান নেভিৰ লজিষ্টিক কেডাৰৰ। ছাৰ, মই নেভিত 2014 চনত কৰ্মভাৰ লৈছিলোঁ আৰু মই কেৰালাৰ কোজিকোড়ৰ। ছাৰ, মোৰ দেউতা আৰ্মিত আছিল আৰু মোৰ মা এগৰাকী গৃহিণী। মোৰ স্বামীও ইণ্ডিয়ান নেভিৰ বিষয়া ছাৰ, আৰু মোৰ ভনীয়ে NCCত চাকৰি কৰে। জয় হিন্দ ছাৰ। মই লেফটেনেণ্ট কমাণ্ডাৰ ৰূপা আৰু মই নেভিত 2017 চনত নেভেল আৰ্মামেণ্ট ইন্সপেক্টৰ কেডাৰত যোগদান কৰিছোঁ। আৰু মোৰ দেউতা তামিলনাডু আৰু মোৰ মা পণ্ডিচেৰীৰ। মোৰ দেউতা এয়াৰ ফ'ৰ্চৰ আছিল ছাৰ। আচলতে ডিফেন্সত যোগদান কৰিবলৈ মই তেওঁৰ পৰাই প্ৰেৰণা পাইছিলোঁ। আৰু মোৰ মা এগৰাকী গৃহিণী আছিল। বাৰু দিলনা আৰু ৰূপা, মই আপোনালোকৰ এই সাগৰ পৰিক্ৰমাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম। দেশবাসীয়ে শুনিব বিচাৰে আৰু মই নিশ্চিত যে এইটো কোনো সহজ কাম নহয়। আপোনালোকে বহুতো বাধা বিঘিনি, বহুতো কঠিন পৰিস্থিতি পাৰ কৰিবলগীয়া হৈছিল চাগে। হয় ছাৰ। মই আপোনাক এইটো ক'ব বিচাৰোঁ যে জীৱনত এবাৰ আমি এনেকুৱা এটা সুযোগ পাওঁ যি আমাৰ জীৱন সলনি কৰি দিয়ে। আৰু এই চাৰ্কামনেভিগেশ্যনটো আমাৰ বাবে তেনেকুৱা এক সুযোগ আছিল যিটো ইণ্ডিয়ান নেভি আৰু ভাৰত চৰকাৰে আমাক দিছে। আৰু এই অভিযানত আমি প্ৰায় 47,500 কিলোমিটাৰ নৌযাত্ৰা কৰিছিলোঁ ছাৰ। আমি 2024 চনৰ 2 অক্টোবৰত গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু 2025 চনৰ 29 মে'ত ঘূৰি আহিছিলোঁ। আৰু এই অভিযান সম্পূৰ্ণ কৰিবলৈ আমাক 238 দিন লাগিছিল ছাৰ। আৰু 238 দিন আমি কেৱল দুয়োজনী আছিলোঁ এই নাওখনত। আৰু ছাৰ, এই অভিযানৰ বাবে আমি 3 বছৰৰ প্ৰস্তুতি চলাইছিলোঁ। নেভিগেশ্যনৰ পৰা আৰম্ভ কৰি কমিউনিকেশ্যন, জৰুৰীকালীন ডিভাইচসমূহ কেনেকৈ চলাব লাগে, ড্ৰাইভিং কেনেকৈ কৰে, আৰু নাওত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতি যেনে মেডিকেল ইমাৰ্জেঞ্চি হ'লে কেনেকৈ চম্ভালিব লাগে, এই সকলোবোৰৰ বিষয়ে আমাক ইণ্ডিয়ান নেভিয়ে ট্ৰেইনিং দিছিল ছাৰ। আৰু এই যাত্ৰাত আটাইতকৈ স্মৰণীয় মুহূৰ্তটোৰ বিষয়ে মই ক'ব বিচাৰোঁ ছাৰ, যে আমি পইণ্ট নেমোত ভাৰতৰ পতাকা উত্তোলন কৰিছিলোঁ। ছাৰ, পইণ্ট নেমো পৃথিৱীৰ আটাইতকৈ দূৰৱৰ্তী স্থানত আছে ছাৰ। তাৰ পৰা আটাইতকৈ ওচৰত থকা মানুহজন হ'ল ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা ব্যক্তিজন, আৰু তাত এখন পালতৰা নাৱেৰে গৈ পোৱা প্ৰথম ভাৰতীয় আৰু প্ৰথম এছিয়ান আৰু বিশ্বৰ প্ৰথম ব্যক্তি আমি হ'লোঁ ছাৰ। আৰু এইটো আমাৰ বাবে গৌৰৱৰ কথা ছাৰ। বা আপোনালোকক বহুত বহুত অভিনন্দন। ধন্যবাদ। আপোনাৰ সংগীও কিবা ক'ব বিচাৰে নেকি? ছাৰ, মই এইটো ক'ব বিচাৰোঁ যে পালতৰা নাৱেৰে বিশ্ব পৰিক্ৰমা কৰা লোকৰ সংখ্যা মাউণ্ট এভাৰেষ্টত উঠা লোকৰ সংখ্যাতকৈও বহুত কম। আৰু আচলতে যিসকলে পালতৰা নাৱেৰে অকলে বিশ্ব পৰিক্ৰমা কৰে তেওঁলোকৰ সংখ্যা মহাকাশলৈ যোৱা লোকৰ সংখ্যাতকৈ বহুত কম। বাৰু ইমান জটিল যাত্ৰাৰ বাবে যথেষ্ট টিম ৱৰ্কৰ প্ৰয়োজন হয়, আৰু তাত দেখোন টিমটোত কেৱল আপোনালোক দুগৰাকী বিষয় আছিল। আপোনালোকে এইটো কেনেকৈ মেনেজ কৰিলে? হয় ছাৰ, এনে যাত্ৰাৰ বাবে আমি দুয়োজনীয়ে একেলগে কষ্ট কৰিবলগীয়া হৈছিল। আৰু যেনেকৈ লেফটেনেণ্ট কমাণ্ডাৰ দিলনাই ক'লে, এইটো এচিভ কৰিবলৈ কেৱল দুয়োজনীয়ে আছিলোঁ নাওখনত। আৰু আমি বোট ৰিপেয়াৰাৰ আছিলোঁ, ইঞ্জিন মেকানিক আছিলোঁ, চেল মেকাৰ, মেডিকেল এছিষ্টেণ্ট, কুক, ক্লিনাৰ, ড্ৰাইভাৰ, নেভিগেটৰ, আৰু সকলোবোৰ একেলগে হ'বলগীয়া হৈছিল।
আৰু এইটো এচিভ কৰিবলৈ ইণ্ডিয়ান নেভিৰ এক ডাঙৰ অৱদান আছিল আৰু আমাক সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল আচলতে ছাৰ আমি 4 বছৰ ধৰি একেলগে নৌযাত্ৰা কৰি আছো সেয়েহে আমি ইজনীয়ে সিজনীৰ শক্তি আৰু দুৰ্বলতা ভালদৰে জানো সেয়েহে আমি সকলোকে কওঁ যে আমাৰ নাওখনত এনে এক সঁজুলি আছিল যি কেতিয়াও ফেইল হোৱা নাছিল সেয়া আছিল আমাৰ দুইজনীৰ টিম ৱৰ্ক বাৰু যেতিয়া বতৰ বেয়া হৈছিল কাৰণ এই সাগৰীয় পৃথিৱীখন এনেকুৱাই য'ত বতৰৰ কোনো ভৰসা নাই তেনে ক্ষেত্ৰত আপোনালোকে সেই পৰিস্থিতি কেনেকৈ চম্ভালিছিল ছাৰ আমাৰ যাত্ৰাত বহুতো প্ৰতিকূল প্ৰত্যাহ্বান আহিছিল ছাৰ আমি এই অভিযানত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল বিশেষকৈ ছাৰ সাউদাৰ্ণ অ'চেনত সদায় বতৰ বেয়া থাকে আমি 3টা ধুমুহাৰো সন্মুখীন হ'বলগীয়া হৈছিল আৰু ছাৰ আমাৰ নাওখন মাত্ৰ 17 মিটাৰ দীঘল আৰু ইয়াৰ প্ৰস্থ মাত্ৰ 5 মিটাৰৰ আছিল সেয়েহে কেতিয়াবা এনে কিছুমান ঢৌ আহিছিল যিবোৰ 3মহলীয়া অট্টালিকাতকৈ ওখ আছিল ছাৰ আৰু আমি আমাৰ যাত্ৰাত প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড ঠাণ্ডা দুয়োটাৰে সন্মুখীন হৈছো এণ্টাৰ্কটিকাত ছাৰ যেতিয়া আমি নৌযাত্ৰা কৰি আছিলো আমি উষ্ণতা 1 ডিগ্ৰী চেলচিয়াছ আৰু ঘণ্টাত 90 কিলোমিটাৰ বেগত বলা বতাহ এই দুয়োটাৰে একেলগে সন্মুখীন হ'বলগীয়া হৈছিল আৰু আমি ঠাণ্ডাৰ পৰা বাচিবলৈ 6-7 তৰপৰ কাপোৰ একেলগে পিন্ধিছিলো আৰু গোটেই সাউদাৰ্ণ অ'চেন আমি এনে 7 তৰপীয়া কাপোৰেৰে পাৰ কৰিছিলো ছাৰ আৰু কেতিয়াবা আমি গেছ ষ্টভ জ্বলাই আমাৰ হাত গৰম কৰিছিলো ছাৰ আৰু কেতিয়াবা এনে পৰিস্থিতিও হৈছিল যেতিয়া বতাহ অকণো নাথাকে আৰু আমি সেল সম্পূৰ্ণ নমাই দি ড্ৰিফ্ট কৰি থাকো আৰু এনে পৰিস্থিতিতে ছাৰ আমাৰ ধৈৰ্যৰ পৰীক্ষা হয় আমাৰ জীয়ৰীসকলে এনে কষ্ট সহ্য কৰা দেখি মানুহে আচৰিত হ'ব এই যাত্ৰাত আপোনালোকে বিভিন্ন ঠাইত ৰৈছিল তাত আপোনালোকক সকলোৱে যেতিয়া দেখিছিল সেই অভিজ্ঞতা কেনে আছিল হয় ছাৰ আমি বহুত ভাল অভিজ্ঞতা লাভ কৰিছিলো আমি 8 মাহত 4খন ঠাইত ৰৈছিলো ছাৰ অষ্ট্ৰেলিয়া নিউজিলেণ্ড ফৰ্ট ষ্টেনলি আৰু সাউথ আফ্ৰিকা ছাৰ প্ৰতিটো স্থানত গৈ কিমান সময় ৰ'ব লগা হৈছিল ছাৰ আমি 14 দিন আছিলো ছাৰ এটা স্থানত 14 দিন হয় ছাৰ আৰু ছাৰ আমি বিশ্বৰ প্ৰতিটো কোণত ভাৰতীয়সকলক দেখিছো ছাৰ তেওঁলোকো অতি সক্ৰিয় আৰু যথেষ্ট আত্মবিশ্বাসেৰে ভাৰতৰ নাম উজ্বলাই আছে আৰু আমাৰ এনে লাগিছিল যে আমাৰ যি সফলতা ছাৰ সেয়া তেওঁলোকে নিজৰ সফলতা বুলিও গণ্য কৰিছিল আৰু প্ৰতিটো স্থানতে আমি বেলেগ বেলেগ অভিজ্ঞতা লাভ কৰিছিলো যেনে অষ্ট্ৰেলিয়াত ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়ান সংসদৰ অধ্যক্ষই আমাক মাতিছিল তেওঁ আমাক বহুত অনুপ্ৰেৰণা যোগাইছিল ছাৰ আৰু সদায় এনেকুৱা কথাবোৰ হ'লে ছাৰ আমি বহুত গৌৰৱ অনুভৱ কৰিছিলো আৰু যেতিয়া নিউজিলেণ্ডলৈ গৈছিলো তেতিয়া মাউৰী লোকসকলে আমাক আদৰণি জনাইছিল আৰু আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতি বহুত সন্মান প্ৰদৰ্শন কৰিছিল ছাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল ছাৰ ফৰ্ট ষ্টেনলি এখন দূৰৱৰ্তী দ্বীপ হয় ছাৰ সেয়া সাউথ আমেৰিকাৰ ওচৰত আছে তাত মুঠ জনসংখ্যা মাত্ৰ 3500 হয় ছাৰ কিন্তু তাত আমি এখন মিনি ইণ্ডিয়া দেখিলো আৰু তাত 45 জন ভাৰতীয় আছিল তেওঁলোকে আমাক আপোন বুলি ভাবিছিল আৰু আমাক ঘৰৰ দৰে অনুভৱ কৰাইছিল ছাৰ বাৰু দেশৰ সেইসকল জীয়ৰীৰ বাবে আপোনালোক দুয়ো কি বাৰ্তা দিব বিচাৰিব যিসকলে আপোনালোকৰ দৰে কিবা পৃথক কৰিব বিচাৰে ছাৰ মই লেফটেনেণ্ট কমাণ্ডাৰ ৰূপাই কৈছো মই আপোনাৰ জৰিয়তে সকলোকে এই কথা ক'ব বিচাৰো যদি কোনোবাই মনে প্ৰাণে কষ্ট কৰে তেন্তে এই পৃথিৱীত একোৱেই অসম্ভৱ নহয় আপুনি ক'ৰ পৰা আহিছে ক'ত জন্ম হৈছে সেইবোৰৰ একো গুৰুত্ব নাই ছাৰ এয়া আমাৰ দুয়োৰে ইচ্ছা যে ভাৰতৰ যুৱক যুৱতী আৰু মহিলাসকলে ডাঙৰ ডাঙৰ সপোন দেখক আৰু ভৱিষ্যতে সকল ছোৱালী আৰু মহিলাই ডিফেন্সত স্পৰ্টছত এডভেঞ্চাৰত অংশগ্ৰহণ কৰি দেশৰ নাম উজ্বলাওক দিলনা আৰু ৰূপা আপোনালোক কথা শুনি ময়ো ৰোমাঞ্চিত হৈছো যে কিমান ডাঙৰ সাহসৰ কাম আপোনালোকে কৰিছে আপোনালোক দুয়োকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ নিশ্চিতভাৱে আপোনালোকৰ পৰিশ্ৰম আপোনালোকৰ সফলতা আপোনালোকৰ সাফল্যই দেশৰ যুৱক যুৱতীসকলক বহুত প্ৰেৰণা যোগাব এনেদৰেই ত্ৰিৰংগা উৰুৱাই থাকক ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোকলৈ মোৰ অলেখ শুভকামনা থাকিল ছাৰ ধন্যবাদ বহুত বহুত ধন্যবাদ বনক্কম নমস্কাৰম নমস্কাৰ ছাৰ বন্ধুসকল আমাৰ পৰ্ব উৎসৱসমূহে ভাৰতৰ সংস্কৃতিক জীৱন্ত কৰি ৰাখে ছঠ পূজা এনে এক পবিত্ৰ উৎসৱ যি দীপাৱলীৰ পিছত আহে সূৰ্য দেৱতাক উৎসৰ্গিত এই মহাপৰ্ব অতি বিশেষ ইয়াত আমি অস্তমিত সূৰ্যকো অৰ্ঘ্য প্ৰদান কৰোঁ
তেওঁৰ আৰাধনা কৰোঁ। ছঠ কেৱল দেশৰ বিভিন্ন প্ৰান্ততে পালন কৰা নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে ইয়াৰ জেউতি দেখিবলৈ পোৱা যায়। আজি ই এক বিশ্বব্যাপী উৎসৱ হৈ পৰিছে। বন্ধুসকল, আপোনালোকক এই কথা জনাবলৈ পাই মই অতি আনন্দিত যে ভাৰত চৰকাৰেও ছট পূজাৰ সন্দৰ্ভত এক বৃহৎ প্ৰচেষ্টাত জড়িত হৈছে। ভাৰত চৰকাৰে ছট মহাপৰ্বটোক ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্ট অৰ্থাৎ ইউনেস্কোৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। ছট পূজা যেতিয়া ইউনেস্কোৰ তালিকাত অন্তৰ্ভুক্ত হ'ব, তেতিয়া বিশ্বৰ চুকে কোণে থকা লোকসকলে ইয়াৰ ভব্যতা আৰু দিব্যতা অনুভৱ কৰিব পাৰিব। বন্ধুসকল, কিছুদিন পূৰ্বে ভাৰত চৰকাৰৰ এনে প্ৰচেষ্টাৰ ফলতে কলকাতাৰ দুৰ্গা পূজাও ইউনেস্কোৰ এই তালিকাৰ অংশ হৈ পৰিছে। আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানসমূহক এনেদৰেই বিশ্বজোৰা পৰিচয় দিব পাৰিলে বিশ্বও সেইবোৰৰ বিষয়ে জানিব, বুজিব আৰু তাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিব। বন্ধুসকল, 2 অক্টোবৰত গান্ধী জয়ন্তী। গান্ধীজীয়ে সদায় স্বদেশী গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিছিল আৰু ইয়াৰ ভিতৰত খাদী আছিল আটাইতকৈ প্ৰধান। দুৰ্ভাগ্যবশতঃ স্বাধীনতাৰ পিছত খাদীৰ সৌন্দৰ্য কিছু ম্লান পৰি আহিছিল। কিন্তু যোৱা 11 বছৰত খাদীৰ প্ৰতি দেশৰ জনসাধাৰণৰ আকৰ্ষণ বহু পৰিমাণে বৃদ্ধি পাইছে। বিগত কেইটামান বৰ্ষত খাদীৰ বিক্ৰী অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। মই আপোনালোক সকলোকে অনুৰোধ জনাইছো যে 2 অক্টোবৰত কিবা নহয় কিবা এটা খাদীৰ সামগ্ৰী নিশ্চয় ক্ৰয় কৰক। গৰ্বেৰে কওক, এয়া স্বদেশী। ইয়াক সামাজিক মাধ্যমত ভোকেল ফৰ লোকেলৰ সৈতে শ্বেয়াৰো কৰক। বন্ধুসকল, খাদীৰ আমাৰ তাঁতশাল আৰু হস্তশিল্পৰ খণ্ডটো যথেষ্ট পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। আজি আমাৰ দেশত এনে বহু উদাহৰণ সন্মুখলৈ আহিছে, যিয়ে দেখুৱাইছে যে যদি পৰম্পৰা আৰু নতুনত্বক একেলগে সংযোগ কৰা হয়, তেন্তে বিস্ময়কৰ ফলাফল পোৱা যাব পাৰে। যেনে এটা উদাহৰণ হ'ল তামিলনাডুৰ ইয়াজ নেচাৰেলছ। ইয়াত অশোক জগদীশন জী আৰু প্ৰেম সেলভাৰাজীয়ে কৰ্পৰেট চাকৰি এৰি এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে ঘাঁহ আৰু কলৰ ফাইবাৰৰ পৰা য়োগা মেট বনাইছে, হাৰ্বেল ৰঙেৰে কাপোৰ ৰং কৰিছে আৰু 200টা পৰিয়ালক প্ৰশিক্ষণ দি তেওঁলোকক নিযুক্তি দিছে। ঝাৰখণ্ডৰ আশীষ সত্যব্ৰত সাহুজীয়ে জোহাগ্ৰাম ব্ৰেণ্ডৰ জৰিয়তে জনজাতীয় বয়ন আৰু সাজ-পোছাকক গ্লোবেল ৰেম্পলৈ লৈ গৈছে। তেওঁৰ প্ৰচেষ্টাত আজি ঝাৰখণ্ডৰ সাংস্কৃতিক ঐতিহ্যক আন দেশৰ লোকেও জানিবলৈ লৈছে। বিহাৰৰ মধুবনী জিলাৰ সুইটি কুমাৰীজীয়েও সংকল্প ক্ৰিয়েশ্যন আৰম্ভ কৰিছে। তেওঁ মিথিলা পেইণ্টিঙক মহিলাসকলৰ জীৱিকাৰ সাধন কৰি তুলিছে। আজি 500ৰো অধিক গ্ৰামীণ মহিলা তেওঁৰ সৈতে জড়িত হৈছে আৰু তেওঁলোক আত্মনিৰ্ভৰশীলতাৰ পথত আছে। সফলতাৰ এই সকলোবোৰ কাহিনীয়ে আমাক শিকায় যে আমাৰ পৰম্পৰাৰ মাজত আয়ৰ কিমান সাধন লুকাই আছে। যদি সংকল্প দৃঢ় হয়, তেন্তে সফলতা আমাৰ পৰা আঁতৰি যাব নোৱাৰে। মোৰ মৰমৰ দেশবাসী, অহা কেইদিনমানৰ ভিতৰতে আমি বিজয়া দশমী পালন কৰিবলৈ ওলাইছো। এইবাৰ বিজয়া দশমী আন এটা কাৰণটো অতি বিশেষ। এই দিনটোতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ 100 বছৰ সম্পূৰ্ণ হ'ব। এক শতিকাৰ এই যাত্ৰা যিমান বিস্ময়কৰ, অভূতপূৰ্ব, সিমানেই প্ৰেৰণাদায়ক। আজিৰ পৰা 100 বছৰ আগতে যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা হৈছিল, তেতিয়া দেশখন শতিকা ধৰি দাসত্বৰ শিকলিৰে বান্ধ খাই আছিল। শতিকা জুৰি চলা এই দাসত্বই আমাৰ স্বাভিমান আৰু আত্মবিশ্বাসত গভীৰ আঘাত হানিছিল। বিশ্বৰ আটাইতকৈ প্ৰাচীন সভ্যতাৰ সন্মুখত পৰিচয়ৰ সংকট সৃষ্টি কৰা হৈছিল। দেশবাসী হীনমন্যতাৰ চিকাৰ হ'বলৈ ধৰিছিল। সেয়েহে দেশৰ স্বাধীনতাৰ লগতে দেশখন যাতে আদৰ্শগত দাসত্বৰ পৰা মুক্ত হয়, সেয়াও গুৰুত্বপূৰ্ণ আছিল।
পৰম পূজ্য ডক্টৰ হেডগেৱাৰজীয়ে এই বিষয়ত সুবিবেচনা কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত এই বৃহৎ কাৰ্যৰ বাবে তেওঁ 1925 চনত বিজয়া দশমীৰ পবিত্ৰ ক্ষণত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰতিষ্ঠা কৰে। ডক্টৰ চাহাবৰ মৃত্যুত পৰম পূজ্য গুৰুজীয়ে ৰাষ্ট্ৰ সেৱাৰ এই মহাযজ্ঞক আগুৱাই লৈ যায়। পৰম পূজ্য গুৰুজীয়ে কৈছিল, ৰাষ্ট্ৰায় সাহা ইদং ৰাষ্ট্ৰায় ইদং ন মম, অৰ্থাৎ এয়া মোৰ নহয়, এয়া ৰাষ্ট্ৰৰ। ইয়াত স্বাৰ্থৰ ঊৰ্ধ্বত থাকি ৰাষ্ট্ৰৰ বাবে সমৰ্পণৰ ভাৱ ৰখাৰ প্ৰেৰণা আছে। গুৰুজী গোলৱালকাৰ জীৰ এই বাক্যই লাখ লাখ স্বয়ংসেৱকক ত্যাগ আৰু সেৱাৰ পথ দেখুৱাইছে। ত্যাগ আৰু সেৱাৰ ভাৱনা আৰু অনুশাসনৰ শিক্ষাই সংঘৰ প্ৰকৃত শক্তি। আজি RSSে 100 বছৰ ধৰি অক্লান্তভাৱে অবিৰত সেৱাৰ কামত নিয়োজিত হৈ আছে। সেয়েহে আমি দেখো, দেশৰ যিকোনো ঠাইতে প্ৰাকৃতিক দুৰ্যোগ আহিলে RSSৰ স্বয়ংসেৱকসকল সকলোতকৈ আগত গৈ উপস্থিত হয়। লাখ লাখ স্বয়ংসেৱকৰ জীৱনৰ প্ৰতিটো কৰ্ম, প্ৰতিটো প্ৰচেষ্টাত ৰাষ্ট্ৰ প্ৰথম অৰ্থাৎ নেশ্যন ফাৰ্ষ্টৰ এই ভাৱনা সদায় সৰ্বোপৰি থাকে। মই ৰাষ্ট্ৰ সেৱাৰ মহাযজ্ঞত নিজকে উৎসৰ্গা কৰা প্ৰতিজন স্বয়ংসেৱকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ মৰমৰ দেশবাসী, অহা মাহৰ 7 অক্টোবৰত মহৰ্ষি বাল্মীকি জয়ন্তী। আমি সকলোৱে জানো, মহৰ্ষি বাল্মীকি ভাৰতীয় সংস্কৃতিৰ কিমান ডাঙৰ স্তম্ভ। এই মহৰ্ষি বাল্মীকিয়েই আমাক ভগৱান ৰামৰ অৱতাৰৰ কাহিনীসমূহৰ সৈতে ইমান বিশদভাৱে পৰিচয় কৰাই দিছিল। তেওঁ মানৱতাক ৰামায়ণৰ দৰে এক বিস্ময়কৰ গ্ৰন্থ উপহাৰ দিছিল। বন্ধুসকল, ৰামায়ণৰ এই প্ৰভাৱ তাত সন্নিৱিষ্ট ভগৱান ৰামৰ আদৰ্শ আৰু মূল্যবোধৰ বাবেই হয়। ভগৱান ৰামে সেৱা, মিলাপ্ৰীতি আৰু সহানুভূতিৰে সকলোকে আঁকোৱালি লৈছিল। সেয়েহে আমি দেখো, মহৰ্ষি বাল্মীকি ৰামায়ণৰ ৰাম মা শবৰী আৰু নিষাদৰাজৰ সৈতেহে সম্পূৰ্ণ হয়। সেয়েহে বন্ধুসকল, অযোধ্যাত যেতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰা হ'ল, তেতিয়া লগত নিষাদৰাজ আৰু মহৰ্ষি বাল্মীকিৰো মন্দিৰ নিৰ্মাণ কৰা হৈছে। মই আপোনালোকক অনুৰোধ জনাইছো, আপুনি যেতিয়া অযোধ্যাত ৰামলালাৰ দৰ্শন কৰিবলৈ যায়, তেতিয়া মহৰ্ষি বাল্মীকি আৰু নিষাদৰাজ মন্দিৰৰ দৰ্শন নিশ্চয় কৰিব। মোৰ মৰমৰ দেশবাসী, কলা, সাহিত্য আৰু সংস্কৃতিৰ আটাইতকৈ বিশেষ কথাটো হ'ল যে এইবোৰ কোনো এটা পৰিসীমাৰ মাজত আবদ্ধ হৈ নাথাকে। ইয়াৰ সুগন্ধই সকলো সীমা অতিক্ৰম কৰি মানুহৰ মন চুই যায়। শেহতীয়াকৈ পেৰিছৰ এটা সাংস্কৃতিক প্ৰতিষ্ঠান সাউথ মণ্ডপাই ইয়াৰ 50 বছৰ সম্পূৰ্ণ কৰিছে। এই কেন্দ্ৰটোৱে ভাৰতীয় নৃত্যক জনপ্ৰিয় কৰাত ব্যাপক অৱদান আগবঢ়াইছে। ইয়াৰ প্ৰতিষ্ঠা কৰিছিল মিলেনা চালভিনীয়ে। তেওঁক কেইবছৰমান পূৰ্বে পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। মই সাউথ মণ্ডপাৰ সৈতে জড়িত সকলো লোককে বহুত অভিনন্দন জনাইছো আৰু ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছো। বন্ধুসকল, এতিয়া মই আপোনালোকক দুটা সৰু অডিঅ' ক্লিপ শুনাম। এই কেইটালৈ মন দিব। দয়ালু সিতকিন সিতনা মিনিহা কৌරුන්දෝ මසබඳේ මිනිහා මිනිහා ගැන සොඳිනේ නෑනු වෙදෝ බිඳ කුදු සිතුවේ දයාලු සිතකින් සිතනා මිනිහා කෞරුන්දෝ මසබඳේ මිනිහා මිනිහා ගැන සොඳිනේ। এতিয়া দ্বিতীয় ক্লিপটো শুনক। மனிதன் மனிதனுக்காயில்லையே
மற்றதுதான் இங்கு கவலைப்படும் கருணையுள்ளத்தில் பரவிடவே அன்பு செய்வாய் நீ என் தோழா மனிதன் மனிதனுக்காயில்லையே மற்றதுதான் இங்கு கவலைப்படும் கருணையுள்ளத்தில் பரவிடவே বন্ধুসকল এই কণ্ঠস্বৰ এই কথাৰ সাক্ষী যে কেনেকৈ ভূপেন হাজৰিকা দেৱৰ গীতেৰে বিশ্বৰ বিভিন্ন দেশ ইখনৰ লগত সিখন সংযুক্ত হয় দৰাচলতে শ্ৰীলংকাত এক অতি প্ৰশংসনীয় প্ৰয়াস কৰা হৈছে ইয়াত ভূপেন দাৰ প্ৰতিষ্ঠিত গীত মানুহে মানুহৰ বাবে এই গীতটো শ্ৰীলংকাৰ শিল্পীসকলে সিংহলী আৰু তামিল ভাষালৈ অনুবাদ কৰিছে মই আপোনালোকক ইয়াৰে অডিঅ' শুনাইছো কিছুদিন পূৰ্বে মই অসমত তেওঁৰ জন্ম শতবাৰ্ষিকী সমাৰোহত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলো এইটো সঁচাকৈয়ে এক অতি স্মৰণীয় কাৰ্যসূচী আছিল বন্ধুসকল অসমে আজি য'ত ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে তাতেই কিছুদিন পূৰ্বে এক দুখদ সময়ো আহিছে জুবিন গাৰ্গৰ অকাল মৃত্যুত মানুহ শোকত ভাঙি পৰিছে জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল যিয়ে সমগ্ৰ দেশতে নিজৰ পৰিচয় গঢ়ি তুলিছিল অসমৰ সংস্কৃতিৰ সৈতে তেওঁৰ এক গভীৰ সম্পৰ্ক আছিল জুবিন গাৰ্গ আমাৰ স্মৃতিত সদায় থাকিব আৰু তেওঁৰ সংগীতে অনাগত প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিব জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব বন্ধুসকল কিছুদিন পূৰ্বে আমাৰ দেশে এজন মহান চিন্তাবিদ আৰু দাৰ্শনিক এছ.এল. ভৈৰাপ্পা দেৱকো হেৰুৱাইছে ভৈৰাপ্পা দেৱৰ সৈতে মোৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু আমাৰ মাজত বহুবাৰ বিভিন্ন বিষয়ত গভীৰ আলোচনাও হৈছিল তেওঁৰ ৰচনাসমূহে যুৱ প্ৰজন্মৰ চিন্তাধাৰাক দিশ প্ৰদান কৰি থাকিব কন্নড় ভাষাত তেওঁৰ বহুতো ৰচনাৰ অনুবাদো উপলব্ধ তেওঁ আমাক শিকাইছিল যে নিজৰ শিপা আৰু সংস্কৃতিৰ ওপৰত গৌৰৱ কৰাটো কিমান গুৰুত্বপূৰ্ণ মই এছ.এল. ভৈৰাপ্পা দেৱলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু যুৱচামক তেওঁৰ ৰচনাসমূহ পঢ়িবলৈ অনুৰোধ জনাইছো মোৰ মৰমৰ দেশবাসী আগন্তুক দিনত এটাৰ পাছত আন এটাকৈ উৎসৱ আৰু উদযাপন আহি আছে প্ৰতিটো উৎসৱতে আমি বহুতো বস্তু ক্ৰয় কৰো আৰু এইবাৰতো জিএছটি বচত উৎসৱো চলি আছে বন্ধুসকল এটা সংকল্প লৈ আপোনালোকে নিজৰ উৎসৱবোৰক আৰু অধিক বিশেষ কৰি তুলিব পাৰে যদি আমি থিৰাং কৰো যে এইবাৰ উৎসৱ কেৱল স্বদেশী সামগ্ৰীৰেহে পালন কৰিম তেন্তে চাব আমাৰ উৎসৱৰ জেউতি বহুগুণে বাঢ়ি যাব ভোকেল ফৰ লোকেলক ক্ৰয়ৰ মন্ত্ৰ বনাই লওক থিৰাং কৰক চিৰদিনৰ বাবে যি দেশত তৈয়াৰ হৈছে সেয়াই কিনিব যি দেশৰ মানুহে বনাইছে সেয়াই ঘৰলৈ লৈ যাব য'ত দেশৰ কোনো নাগৰিকৰ শ্ৰম জড়িত হৈ আছে সেই সামগ্ৰীয়েই ব্যৱহাৰ কৰিব যেতিয়া আমি এনেকুৱা কৰো তেতিয়া আমি কেৱল কোনো সামগ্ৰী ক্ৰয় নকৰো আমি কোনো পৰিয়ালৰ আশা ঘৰলৈ আনো কোনো কাৰিকৰৰ পৰিশ্ৰমক সন্মান জনাও কোনো যুৱ উদ্যোগীৰ সপোনক ডেউকা দিওঁ বন্ধুসকল উৎসৱৰ সময়ত আমি সকলোৱে নিজৰ ঘৰ চাফা কৰাত লাগি যাওঁ কিন্তু স্বচ্ছতা কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ থাকিব নালাগে আলি চুবুৰী বজাৰ গাঁও সকলো ঠাইতে পৰিষ্কাৰ পৰিচ্ছন্নতা আমাৰ দায়িত্ব হোৱা উচিত বন্ধুসকল আমাৰ ইয়াত এই গোটেই সময়ছোৱা উৎসৱৰ সময়
আৰু দীপাৱলী এক প্ৰকাৰৰ মহা উৎসৱ হৈ পৰে। মই আপোনালোক সকলোকে আগন্তুক দীপাৱলীৰো বহুত বহুত শুভেচ্ছা জনাইছো। কিন্তু তাৰ লগতে মই পুনৰ ক'ব বিচাৰিছো যে আমি আত্মনিৰ্ভৰ হ'ব লাগিব। দেশক আত্মনিৰ্ভৰশীল কৰি তুলিবই লাগিব আৰু ইয়াৰ পথ স্বদেশীৰ মাজেৰেহে আগুৱাই যায়। বন্ধুসকল, মন কী বাত অনুষ্ঠানত এইবাৰলৈ ইমানেই। অহা মাহত পুনৰ নতুন কাহিনী আৰু প্ৰেৰণাৰে আপোনালোকক লগ পাম। তেতিয়ালৈকে আপোনালোক সকলোকে শুভেচ্ছা জনালো। বহুত বহুত ধন্যবাদ।